প্ৰফেশ্যনেল হেল্থ কোচ আপোনালোকৰ মাজত আজি আলোচ্য বিষয়বস্তু হ'ব যে নেটৱৰ্ক মাৰ্কেটিং সম্পৰ্কে আমাৰ কি ধাৰণা। বন্ধুসকল, ই এটা ডাঙৰ প্ৰশ্ন। এই ডাঙৰ প্ৰশ্নটোৰ উত্তৰ যেতিয়া আমি বিচাৰি পাম তেতিয়াই আমি নেটৱৰ্ক মাৰ্কেটিঙত ছাকচেছ হ'ব পাৰিম। বন্ধুসকল, নিশ্চয় আজিৰ যিটো প্ৰশ্ন, এই প্ৰশ্নটোৰ এনচাৰ আপোনালোকে পাব যে আমি কেনেকুৱা ধৰণৰ নেটৱৰ্ক মাৰ্কেটিঙত আছোঁ, আমাৰ নেটৱৰ্ক মাৰ্কেটিংটো কি। সকলো নেটৱৰ্ক মাৰ্কেটিং একে নহয়। কিছুমান নেটৱৰ্ক মাৰ্কেটিঙৰ কি আছে, ৰূপ বেলেগ আছে। পৃথিৱীত বহুতো ধৰণৰ নেটৱৰ্ক মাৰ্কেটিং আছে। আমাৰ নেটৱৰ্ক মাৰ্কেটিং হ'ব ইন দ্য ফিল্ড অফ হেল্থ। আমি কোনটো ছেক্টৰত কাম কৰি আছোঁ, হেল্থত কাম কৰি আছোঁ। বন্ধুসকল, এইখিনিতে আপোনালোকক এটা ফেক্ট দিবলৈ ওলাইছোঁ যে আমেৰিকাৰ প্ৰায় 10 লাখৰো বেছি মানুহ কোটিপতি, কিন্তু তেওঁলোকে কিহৰ পৰা কোটিপতি হৈছে, নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা কোটিপতি হৈছে। নেটৱৰ্ক মাৰ্কেটিংটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে একেবাৰে নতুন এটা অধ্যায়, কিন্তু আমি ভাৰতবৰ্ষে 1996 চনতহে নেটৱৰ্ক মাৰ্কেটিং পাইছোঁ। এতিয়াও আমাৰ নেটৱৰ্ক মাৰ্কেটিং সম্পৰ্কে মানুহৰ মাজত এটা ভুল ধাৰণা আছে। এইটো এটা অবৈধ বিজনেছ, দিছ ইজ ইলিগেল বিজনেছ, দিছ ইজ নট লিগেল ইন ইণ্ডিয়া এণ্ড ইট ইজ দ্য হিষ্ট্ৰী অফ ইণ্ডিয়া, ইট ইজ ষ্টাৰ্টেড ইন 1996। এতিয়া আমি 2025ত আছোঁ। 1996 চনত ইয়াৰ আৰম্ভণি হৈছিলে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 2016 চনত ইয়াৰ গাইডলাইন জাৰি কৰিলে। ইট ইজ টোটেলি লিগেল ইন ইণ্ডিয়া। নেটৱৰ্ক মাৰ্কেটিঙত আপোনালোকৰ ইয়াতে কেৰিয়াৰ হিচাপে যদি লয়, ই এটা ভাল কেৰিয়াৰ হ'ব। আমাৰ বিজনেছটো হ'ল হেল্থ ৰিলেটেড মেটাৰ। আমি ইন দ্য ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত আছোঁ, কিন্তু আমাৰ ডাইৰেক্ট চেলিংটো হ'ব হেল্থ ৰিলেটেড। দিছ ইজ গভৰ্ণমেণ্ট অৰিয়েণ্টেড প্ৰগ্ৰাম এণ্ড গভৰ্ণমেণ্ট অৰিয়েণ্টেড স্কিম আৰু গভৰ্ণমেণ্ট অৰিয়েণ্টেড মিছন। গভৰ্ণমেণ্টে যিটো কামক উৎসাহ, উদ্দীপনা, প্ৰেৰণা দি আছে, আমি সেইটো কাম লৈ পেলাই আগবাঢ়ি আহিছোঁ। বন্ধুসকল, আজি আপোনালোকৰ এই মাজত যিটো প্ৰশ্ন উত্থাপন হৈছিল যে নেটৱৰ্ক মাৰ্কেটিং সম্পৰ্কে আমাৰ ধাৰণা কি, আৰু আমেৰিকাৰ 20% মানুহে হ'ল এই নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত হৈ আছে। আমাৰ ভাৰতবৰ্ষত কিমান শতাংশ মানুহে এই নেটৱৰ্ক মাৰ্কেটিঙক চ'ৰ্চ অফ ইনকাম নাইবা কেৰিয়াৰ হিচাপে লৈছে। বন্ধুসকল, ই এটা অত্যন্ত জটিল প্ৰশ্ন আছিলে আৰু তাৰ উত্তৰ আপোনালোকে পাই গ'ল। আশা ৰাখিছোঁ ইন দ্য ফিল্ড অফ ডাইৰেক্ট চেলিং you will do rock in your business, and as a career building your dream will fulfill in this direct selling industry. বন্ধুসকল, আমি ডাইৰেক্ট চেলিঙক এটা ভাল বিজনেছ হিচাপে ল'ব লাগিব, আৰু এই ডাইৰেক্ট চেলিঙে আমাৰ জীৱনৰ সকলো আশা আকাংক্ষা পূৰণ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকৰ জ্ঞাতাৰ্থে যি ফেক্ট সন্মুখত ৰাখিছোঁ, এই ফেক্টটো এনেকুৱা এখন কিতাপৰ ফেক্ট। সেই কিতাপটোৰ নাম হ'ব যে নেটৱৰ্ক মাৰ্কেটিং, প্ৰশ্নই আপোনাৰ জবাব, আপকা সৱালি আপকা জবাব। এই কিতাপটো ইয়াৰ প্ৰথম প্ৰশ্ন। ইয়াতে 100টা প্ৰশ্ন আছে। তাৰে প্ৰথম প্ৰশ্নটো আছিলে নেটৱৰ্ক মাৰ্কেটিং সম্পৰ্কে আপোনাৰ ধাৰণা কি। এইটো কিতাপ বঙালীত আছে, কিন্তু মই বঙালীৰ পৰা অসমীয়াত ইয়াৰ ভাঙনি কৰি কথাখিনি আপোনালোকৰ মাজত ৰাখিছোঁ। প্ৰথম প্ৰশ্নটোৰ এনচাৰত এইখিনি সমাধান দিছে যে নেটৱৰ্ক মাৰ্কেটিং কেনেকুৱা বিজনেছ, ইয়াৰ প্ৰতি আমাৰ ধাৰণা কেনেকুৱা। ইয়াৰ উত্তৰটো আমি পালোঁ যে নেটৱৰ্ক মাৰ্কেটিং এটা ভাল বিজনেছ, আৰু ই আমাতকৈ আমেৰিকা নাইবা ৱেষ্টাৰ্ণ কাণ্ট্ৰিবোৰ 100 খোজ আগত আছে। আমাৰ এই ভুল ধাৰণাবোৰ ভাঙাৰ কাৰণে অলপ সময়
সময় লাগিব সো সেই সময়লৈকে আমি অপেক্ষা কৰিব নালাগে কিন্তু সময় পৰিৱৰ্তনৰ লগে লগে মানুহৰ মানসিকতাও পৰিৱৰ্তন হৈ আছে বন্ধুসকল নিশ্চয় ধৰিব পাৰিছে আজিৰ এই আমাৰ আলোচ্য বিষয়বস্তুৰ পৰা এইখিনি কথা আমি গম পালোঁ যে নেটৱৰ্ক মাৰ্কেটিং এটা কেৰিয়াৰ ডেভেলপমেণ্ট বিজনেছ হয় সো ইয়াক আমি এলা পেচা বিজনেছ হিচাপে ভাবিব নালাগে সো এইখিনি কৈ মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলীয়ে বিদায় ল'ব বিচাৰিছোঁ আৰু এই চেনেলৰ থ্ৰুদি আপোনালোকক অনুৰোধ জনাম আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব জোৰাণ আলী @ জোৰাণ মটিভেশ্যন সো আশা ৰাখিছোঁ এই চেনেলৰ থ্ৰুদি আপোনালোকে এটা ভাল মেছেজ বহন কৰিব পাৰিব আৰু আগন্তুক দিনত সকলো প্ৰশ্নৰ উত্তৰ ইয়াতে পাব থেংক ইউ লিডাৰ্ছ